এই হাপা এই তই মোৰ পিছফালে কিয় এনেকে ফেন ফেনে ঘূৰি ফুৰাই হা এই মোৰ বেটাৰী ৰিক্সাত উঠলি এই লেডিজ ফাৰ্ষ্ট নাই কেকৰিৰ বেটাৰী ৰিক্সা উঠলি 20 নামিলে 40 উঠবি না এই মোৰ পিছে পিছে তই এনেকে ঘূৰি নুফুৰিবি দে আৰু তোৰ ডাং কাটি বাইৰে কৈ দিবি আৰু যদি তই মোৰ এনেকে পিছে পিছে ঘূৰি ফুৰা এখন কি দেখছা এখন 7 কেজি ওজনৰ হাত তোক মই এক ঘোষা মাৰিম তোৰ আমরা গুটি হেন চকু দুটা খক্কা মাৰি বাহিৰ কৰি দিম ধন্যবাদ মনটো বাৰু আগৰ পৰাই আছে যদিও ভিন্ন ভিন্ন প্লেটফৰ্ম অভিনয় যেনেদৰে মই ভাল পাওঁ সৰুৰ পৰাই তেনেকৈ ৰাজনৈতিক ক্ষেত্ৰখনো মই খুবেই ভাল পাওঁ আৰু মইতো নতুন প্ৰজন্মৰ মোৰ ঘৰখনৰ লগতে আৰু যিখিনি আমাৰ অঞ্চল জুৰি আছে এতিয়ালৈকে ৰাজনৈতিক ক্ষেত্ৰৰ লগতে হওক বা ৰাইজৰ কামৰ বাবে হওক সকলোখিনি মানে ৰাইজৰ সেৱা কৰি থকা দেখি আহিছোঁ আৰু তেনেকেই মানে ৰাজনৈতিক ক্ষেত্ৰখনৰ প্ৰতি মই আপ্লুত হৈছোঁ আৰু এয়া মোৰ নতুন পদক্ষেপ ৰাইজৰ হকে ওলাই আহিছোঁ কাম কৰিম বুলি অভিনেত্ৰী হিচাপে কেকৰি হিচাপে মোক মৰম যিখিনি দিছে সেনেকৈ ৰাজনৈতিক দলতো মোক সেনেকৈ মৰমখিনি দিয়ক খালি কৰ্মসূত্ৰে হয়তো আমাৰ কামখিনি বেলেগ বেলেগ হ'ব পাৰে এতিয়া মই বিশেষ নকওঁ বাৰু এয়া আৰম্ভণিহে যিখিনি ৰাইজৰ হকে কাম কৰিবলগীয়া থাকে সেইখিনি মই নিশ্চয় কৰি যাম ৰাইজৰ বাবে ওলাই আহিছোঁ আৰু এইখিনিতে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু লগতে বিজেপিৰ সভাপতি দিলীপ শইকীয়াদেৱ আৰু আমাৰ নলবাৰী জিলাৰ সভাপতি ব্ৰজেন বুজৰ বৰুৱাদেৱ আৰু আমাৰ জয়ন্ত বুজৰ বৰুৱাদেৱ আৰু আমাৰ সন্মানীয় আদৰণীয় সকলোৰে মৰমৰ আমাৰ GMTৰ অধ্যক্ষ নাৰায়ণ ডেকাদেৱ তেখেতসকলক কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ আৰু এখেতৰ নেতৃত্বত আৰু দলীয় নেতৃত্বত মই এনেকুৱা এটা শক্তিশালী দলৰ পৰা টিকট পাবলৈ সক্ষম হৈছোঁ আৰু মোৰ ফালৰ পৰা মই 100% চেষ্টা কৰিম কষ্ট কৰি যাম যেনেকৈ আপোনালোকে অভিনয় দিশত মোক মৰম দিছে আশা কৰোঁ অনাগত দিনবোৰক ৰাজনৈতিক ক্ষেত্ৰখনতো এনেদৰে মৰম আশীৰ্বাদ পাম এটা সংলাপ কৈ দিছোঁ আপোনালোকে কেকৰি হিচাপে অসমবাসী ৰাইজে মোৰ নলবাৰীবাসী ৰাইজে বহুতখিনি মৰম দিছে হাপাৰ লগত এটি সংলাপ আছে এইটো কৈ দিছোঁ এই হাপা এই তই মোৰ পিছফালে কিয় এনেকে ফেন ফেনে ঘূৰি ফুৰাই হা এই মোৰ বেটাৰী ৰিক্সাত উঠলি এই লেডিজ ফাৰ্ষ্ট নাই কেকৰিৰ বেটাৰী ৰিক্সা উঠলি 20 নামিলে 40 উঠবি না এই মোৰ পিছে পিছে তই এনেকে ঘূৰি নুফুৰিবি দে আৰু তোৰ ডাং কাটি বাইৰে কৈ দিবি আৰু যদি তই মোৰ এনেকে পিছে পিছে ঘূৰি ফুৰা এখন কি দেখছা এখন 7 কেজি ওজনৰ হাত তোক মই এক ঘোষা মাৰিম তোৰ আমরা গুটি হেন চকু দুটা খক্কা মাৰি বাহিৰ কৰি দিম ধন্যবাদ এই হাপা এই তই মোৰ পিছফালে কিয় এনেকে ফেন ফেনে ঘূৰি ফুৰাই হা এই মোৰ বেটাৰী ৰিক্সাত উঠলি এই লেডিজ ফাৰ্ষ্ট নাই কেকৰিৰ বেটাৰী ৰিক্সা উঠলি 20 নামিলে 40 উঠবি না এই মোৰ পিছে পিছে তই এনেকে ঘূৰি নুফুৰিবি দে আৰু তোৰ ডাং কাটি বাইৰে কৈ দিবি আৰু যদি তই মোৰ এনেকে পিছে পিছে ঘূৰি ফুৰা এখন কি দেখছা এখন 7 কেজি ওজনৰ হাত তোক মই এক ঘোষা মাৰিম তোৰ আমরা গুটি হেন চকু দুটা খক্কা মাৰি বাহিৰ কৰি দিম ধন্যবাদ